মই দুটা কাহিনী ক'ব বিচাৰিছোঁ। এটা হৈছে আমাৰ KFCৰ স্বত্বাধিকাৰী 65 বছৰ বয়সত স্বাৱলম্বিতা অৰ্জন কৰা বা এটা পৰিচয় লাভ কৰা কৰ্নেল ষ্টেণ্ডাৰ্ডৰ কথা। 1009 বাৰ সেই ব্যক্তিগৰাকীৰ ৰেচিপিটো কেঞ্চেল কৰা হৈছিল। তাৰ পাছত 65 বছৰ বয়সত যি সময়ত আমাৰ অসমত ধাৰণা থাকে যে 60 বছৰ পিছত নাম ল'ব লাগে, ডনাল্ড ট্ৰাম্পে যিটো সময়ত আজি দেশ চম্ভালি আছে সেইখিনি সময় আমাৰ নাম লোৱাৰ সময় নহয় জানো? কিন্তু ঠাই বিশেষে পৰিৱৰ্তনবোৰ চাওকচোন। ধাৰণাবোৰ আপোনাৰ মোৰ মনতহে আছে যে বয়স এটা মাত্ৰ অংকহে, এটা হিচাপ মাত্ৰ, কিন্তু আৰু বহু বছৰ আমি জীয়াই থাকিব নালাগিব জানো? সেই বুলি ভাবি যদি আপুনি কাম কৰে, গতিকে সফলতা অৰ্জন কৰাৰ বাবে সেই সময়ত 65 বছৰ বয়সত কৰ্নেল ষ্টেণ্ডাৰ্ডে কি কৰিছিল যে 1009 বাৰ তেওঁৰ ৰেচিপিটো কেঞ্চেল হোৱাৰ পাছতো তেওঁ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল তেওঁৰ সেই বিশেষ ৰেচিপিটো। তাৰ পাছত যেতিয়া এবাৰ বিক্ৰী হৈছিল, এবাৰ যেতিয়া সকলোতে বিয়পি পৰিল যে এটা সাংঘাতিক ৰেচিপি তেওঁ বনায়, সাংঘাতিক কিবা এটা তেওঁ ৰান্ধে, তেওঁ মাংস বিক্ৰী কৰি কেইবাখনো দেশত যেনেকৈ এটা চিনাকি ল'লে, সেই চিনাকিটো আজিলৈকে KFC স্থান কোনেও ল'ব নোৱাৰিলে। পাৰ্লেজি এটা মাত্ৰ বিস্কিট, পাৰ্লেজি বিস্কিট ইয়াত আপোনালোকৰ হয়তো বহুজনে খাইছেনে বাৰু? মই নাহি মই জাজৰিটো এই কথাষাৰ কৈছোঁ। পাৰ্লেজি বিস্কিটটোৰ এটা কাহিনী চাব দেই। ভাৰতীয় মানুহে আমাৰ সৃষ্টিশীলতা আৰু আমাৰ আগ্ৰহ থাকিলে আমি কৰিব নোৱাৰা কাম একোৱেই আচলতে নাই। ভাৰতীয় মানুহে একাপ চাহৰ সৈতে এটা বিস্কুট খোৱাৰ ধাৰণাটো ধনী মানুহৰহে আছে। ভাৰতীয় মানুহে ভাবিছিল যে ধনী মানুহেহে বিস্কুট কিনি খায় চাহৰ লগত। ভাৰতীয় মানুহে তেতিয়ালৈকে বিস্কুট কিনি খোৱাই নাছিল। তেতিয়া ব্ৰিটিছ কোম্পানীবিলাকে বিবিধ ধৰণৰ বিস্কুট উলিয়াই। এই ব্যক্তিগৰাকীয়ে মনোহৰ লালে কি কৰিলে, এটা খুব সুন্দৰকৈ পৰিকল্পনা কৰিলে যে মোৰ ভাৰতীয় মানুহখিনিক মই কম টকাত এটা বিস্কুটৰ সোৱাদ দিব পাৰিম নেকি, য'ত গ্লুক'জ থাকিব, য'ত শিশুৱে খাব পাৰিব। লগে লগে তেওঁ পাৰ্লে গ্লুকো নামৰ এটা বিস্কুটৰ ব্ৰেণ্ড উলিয়াই দিলে বজাৰত। উলিয়াই দিয়াৰ লগে লগে দেশ স্বাধীনৰ আগতেই উলিওৱা আছিল এই ব্ৰেণ্ডটো। তাৰপিছত যেতিয়া ভাৰতীয় মানুহটো আচৰিত হ'ল, আৰে আমিও 10 টকাত এটা বিস্কুট কিনি খাব পাৰোঁ। কোম্পানীটো লগে লগে সকলোৱে ঘৰে ঘৰে বিয়পি পৰিল। শিশুসকলৰ প্ৰিয় হ'ল, ডাঙৰ প্ৰিয় হ'ল। প্ৰত্যেকগৰাকী ভাৰতীয়ৰ বাবে এটা চিনাকি বিস্কুটৰ ব্ৰেণ্ড হৈ গ'ল পাৰ্লেজি। প্ৰথমে পাৰ্লে গ্লুক'জ আছিল, তাৰপিছত লাহে লাহে বজাৰত আৰু বিস্কুট আহিবলৈ ধৰিলে। পাৰ্লে গ্লুক'জক দেখি আৰু বিস্কুট আহিল, আৰু বিস্কুট কোম্পানী অহাৰ লগে লগে সেই পাৰ্লে গ্লুক'জ বিস্কুটটো লাহে লাহে বজাৰখন বেয়া হ'বলৈ ধৰিলে। মানুহজন ক'ৰবাত থমকি ৰ'ল, বজাৰ বন্ধ কৰি দিলে কেইটামান দিনৰ বাবে। তাৰপিছত ভাবিলে যে নাই, বিভিন্ন ঠাইত এতিয়াও মানুহে পাৰ্লেজি বিচাৰিয়ে আছে। তাৰমানে মোৰ লক্ষ্য উদ্দেশ্যটো সফল হৈছে, মই আকৌ আৰম্ভ কৰিম। তাৰ পাছত 1980ত আৰম্ভ কৰিলে পাৰ্লে জি হিচাপে। গ্লুক'জটো আঁতৰাই তেতিয়া অকল জিটো ব্যৱহাৰ কৰিলে, পাৰ্লে জি। নতুনকৈ এটা ৰিব্ৰেণ্ডিং কৰি দিলে। তাৰ পাছত সকলোৰে মাজত আগবঢ়াই দিলে। সেই ব্যক্তিগৰাকীয়ে প্ৰথম অৱস্থাত ভবা নাছিল মোৰ ভাৰতীয় মানুহে 10 টকাত এটা বিস্কুট খাব, আৰু এনেকৈ এটা সময়ত এই বিস্কুটৰ এটা সাধাৰণ মাত্ৰ ব্ৰেণ্ড এটা এনেধৰণে জনমানসত ইমান বেছি জনপ্ৰিয় হৈ উঠিব, ইমান বেছি আমি লাভ পাম ইয়াৰ পৰা। এপলৰ মালিকগৰাকীয়েও হয়তো ভবা নাছিল আজিৰ তাৰিখত এপল ইমান ডাঙৰ এটা ব্ৰেণ্ড হৈ যাব আৰম্ভ কৰোঁতে। গতিকে সেইখিনি সময়ত নভবাকৈ পৰৱৰ্তী সময়ত বহু ঘাত প্ৰতিঘাতৰ পাছত সেই সফলতাটো অৰ্জন কৰিছে। গতিকে আমিবোৰে নোৱাৰিম কি? অসমত আমি নোৱাৰাৰ এটা হেঁচা হৈছে আমাৰ চৌপাশে থকা মানুহবোৰে আমাক প্ৰথমেই কৈ দিয়ে নোৱাৰিবি চাগে, হ'ব দে এইটো নোৱাৰিলি, আমুকে দেখোন পাৰিলে তই নোৱাৰিলি। এই কথাষাৰ শুনাৰ লগে লগে আমি ক'ৰবাত মানসিকভাৱে ভাঙি পৰোঁ। সেইবাবে হয়তো আমি চাকৰি নাপালেও আমাৰ সন্তানে যেতিয়া আগবাঢ়ে যে মই এটা ব্যৱসায় কৰিম, সেই ব্যৱসায়টোত সফল হ'ব নোৱাৰে। এটা প্ৰথমটো কথা, ব্যৱসায়টোত উপস্থাপন কৰিব নোৱাৰে। প্ৰথমে কিয় উপস্থাপন কৰিব নোৱাৰে? কাৰণ কমিউনিকেশ্যন স্কিল আমি সৰুতে সন্তানক আমি এই গণসংযোগ অৰ্থাৎ আনৰ সৈতে কথা বতৰা পতা, ৰাইজৰ সৈতে মিলা মিছা, কেনেকৈ কথা পাতিব, নিজক কেনেকৈ উপস্থাপন কৰিব, সেইবোৰ আমি ক'ৰবাত শিকোৱাত চাগে ক'ৰবাত অকণমান ব্যৰ্থ হ'লোঁ। সেইবাবে আমাৰ সন্তানে ক'ৰবাত নিজক উপস্থাপন কৰিবলৈ ক'ৰবাত ভয় কৰে। আমাৰ সন্তানে সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণ এইটো ল'ব নোৱাৰে, যাৰ বাবে সেইটো সমস্যা পিছলৈ নিজৰ চাকৰিত অথবা ব্যৱসায়ত দেখা দিয়ে। নিজৰ সপোনটো পূৰ কৰাত সেইখিনি সমস্যা হৈ দেখাই দিয়ে। কাৰণ সমস্যা এটা ওলালে সমস্যাটোৰ সমাধান আৰু সিদ্ধান্ত গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হয়। এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ সন্তানক সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা শক্তি প্ৰথম পিতৃ মাতৃয়ে দিয়ক। আচাৰ্যসকলতো আছেই, বিদ্যালয়ত প্ৰতিটো সমস্যাৰ সমাধান কৰি আমাক মানসিকভাৱে শক্তিশালী হৈ থাকিব পৰাকৈ এটা পথ আমাক নিৰ্ধাৰণ কৰি দিয়ে। এতিয়া আমাৰ মাত্ৰ সেই পথটোৰে যাত্ৰাহে কৰিব লাগে।
মই এই ঠাইৰ নতুন প্ৰজন্ম, যদিও নতুন প্ৰজন্মৰ এতিয়া বহুকেইগৰাকী নাই, হয়তো বহু সংখ্যক নাই, দুই এজনহে ক'ৰবাত আছে। মই সকলোকে এটাই অনুৰোধ জনাম, সামাজিক মাধ্যমৰ আসক্তি আৰু নিচা, এই নিচাযুক্ত ড্ৰাগছ, ভাং, মদ, এই আসক্তিবোৰ আপোনাৰ সন্তানৰ পৰা কেনেকৈ নোহোৱা কৰি ৰাখিব পাৰি, আঁতৰাই ৰাখিব পাৰি, সেইটো আপুনি মই প্ৰত্যেক দিনাই এতিয়াৰ পৰা চকু ৰাখিব লাগিব। সেইটো সমস্যাৰ সমাধান, সেইটো আমাৰ বাবে এটা বৃহৎ সমস্যা হৈ পৰিছে। সেইটো সমস্যাৰ সমাধান হ'লে আমি বহুখিনি তাৰণি পাম। সেই সমস্যাটোৱে ক'ৰবাত আপুনি ক'ব নোৱাৰাকৈ ড্ৰাগছৰ কৰাল ৰাসত আপোনাৰ সন্তান সোমাই গৈছে। মই আগতে ভাবিছিলোঁ যে ড্ৰাগছ ধনী মানুহৰ ল'ৰা ছোৱালীয়ে খায়, কিন্তু মোৰ ধাৰণাটো ভুল বুলি প্ৰমাণিত হ'ল কেইটামান বছৰ, যে ড্ৰাগছ অকল ধনী মানুহৰ ল'ৰা ছোৱালীয়ে নহয়, ড্ৰাগছ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়েও খায়। কেনেকৈ খায়? মাটি বেছি খায়, মাকৰ সোণৰ অলংকাৰ মনে মনে বেছি খায়, দেউতাকৰ পকেটৰ পৰা মনে মনে পইচা চুৰ কৰি খায়, মাটি বাৰী বেছি খাই দিয়ে, জুৱা খেলি দিয়ে, মনে মনে মদ খাবলৈ আৰম্ভ কৰিছে। আপুনি গম পোৱা নাই, সন্তান লাহে লাহে ডাঙৰ হৈছে, লৈ গৈছে কোনোবাই, খাবলৈ আৰম্ভ কৰিছে, এদিন কৈছে, দুদিন কৈছে, তাৰপাছত আপুনি উভতাই আনিব নোৱাৰে, কাৰণ ইমান দূৰ পালেগৈ, সেইদিনা আপুনি হিয়া ধাকুৰি কান্দিলেও আপুনি আনিব নোৱাৰে। এই প্ৰথম পৰ্যায়তে আপুনি আনিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ শেহতীয়াকৈ ড্ৰাগছৰ যিটো প্ৰয়োগ হোৱা দেখিছোঁ, আমি আচৰিত হৈছোঁ। প্ৰথমে এদিন আপোনাৰ সন্তানক এনেই খাবলৈ দিব, ফ্ৰীকৈ খাবলৈ দিব, কোনো ধনেই নোলালে, এনেই খাবলৈ দিব, সন্তানৰ জিভাত লাগিব। তাৰপাছত দ্বিতীয় দিনা এনেই খাবলৈ দিব, তাৰ পিছদিনাও এনেই দিব, খাই চাচোন কেনেকুৱা লাগে। অকণমান মদ এনেই খাবলৈ দিব, অকণমান ভাং এনেই খাবলৈ দিব, বোলে আচোন এইটো খাই চা কেনেকুৱা লাগে, অনুভৱ কৰ। গতিকে সেইখিনি অনুভৱ কৰি এদিন খালে, দুদিন খালে, তাৰ পাছত লাহে লাহে যেতিয়া সেইটো আসক্তি হ'ল, তেতিয়া তেওঁলোকে টকা বিচাৰিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে টকা ক'ৰ পৰা দিব? নোৱাৰে সিমান টকা দি সেইখিনি খাবলৈ। গতিকে লাহে লাহে অপৰাধজনিত কামবোৰ কৰিবলৈ আৰম্ভ কৰে, লাহে লাহে এটা তাৰণাই খেদি ফুৰে, নিজকে অতি আধুনিক দেখুৱাবলৈ, যে আনে খাইছে মই এইটো কিয় কৰিব নোৱাৰিম। সেইটো আজিৰ তাৰিখত এটা তেওঁলোকৰ বাবে এটা ফেশ্বন হৈ পৰিছে, অলংকাৰ এটা। এই যে মই সেই ক্ষেত্ৰত আৰু এটা সংযোজন কৰি দিছোঁ, আজিকালি নতুনকৈ ইখন সভাটো কৈ থৈ আহিছিলোঁ, আজিকালি নতুনকৈ আমাৰ সৰু সৰু খুব সৰু সৰু ল'ৰা ছোৱালী, 9-10ৰ ল'ৰা ছোৱালী, অষ্টম নৱমৰ পৰা সেইটো আৰম্ভ হয়, লাহে লাহে এটা পাৰ্কাছন বজাই থাকে, কিচিক 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 কিচিক, মই কিচিক কিচিক যন্ত্ৰ বুলি কওঁ। এইটো কি বাৰু? এইটো সেই বিমল শিখৰ এইবোৰ যে খাই থাকে, এইটো জোকাৰি থাকে। মই আচৰিত হ'লোঁ, এবাৰ এজন ব্যক্তিয়ে পটককৈ জেপৰ পৰা কিচিক 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 কৰিছে, একো মাত চাত মতা নাই, ব্যক্তিগৰাকীয়ে কিচিক কিচিক কৰিছেহে। অকণমান দেৰিৰ পিছত দেখিছোঁ তাত 4-5জনমান গোট খাই গ'ল, মোকো অকণমান দেচোন, মোকো অকণমান দেচোন। সেইটো বেলেগ ধৰণৰ একতা, চাধা পালি মাৰে, ক'ব নোৱাৰাকৈ এই খাপ খাপ শব্দটোতে দেখোঁ 3-4জনমান গোট খাই যায়। কেনেকৈ? সেইটো হাত বাউলি মতা নাই, চুচুক চামাক কৰি থাকে গধূলি সময়ত। আমাৰ ইটো ল'ৰাই সিটো ল'ৰা চকুত চায়, চকুত চোৱাৰ লগে লগে সি গম পাই যায় যে কোনজোপা বাৰীৰ পিছফালে যাব লাগিব, এতিয়া বাৰীৰ কোনজোপা গছৰ পিছফালে এতিয়া যাব লাগিব, সেইখিনিতে গ'লে বস্তুটো এতিয়া পাম। এইটো এটা সৰু উদাহৰণ, যে পেকেটটো খোলাৰ লগে লগে কিচিক কিচিক কৰাৰ লগে লগে তেওঁলোকে গমেই পাই যায়, অকণমান মিলি জুলি খায় সেইখিনি সময়ত। এইটো এডাল চেইন বুলি মই কওঁ, সেইটোতো ভাবে এতিয়া যে একতা, সেইটো ঐক্যতা বুলি ভাবে, মিলি জুলি খায় সকলোৱে একেলগে। এইবোৰ যে আৰম্ভ হৈছে লাহে লাহে, এইবোৰ আসক্তি, এইবোৰ বৃদ্ধি পাই পাই লাহে লাহে প্ৰথমে অকণমান বন্ধুৰ পৰা খালে, তাৰপাছত অকণমান খালে, দ্বিতীয় দিনা কিনি খালে, তাৰপাছত কিনি খাই খাই এনেকুৱা এটা অভ্যাস হ'ল, নোখোৱাকৈ বা নিকিনাকৈ থাকিব নোৱাৰা হ'ল। কিন্তু আপোনাৰ সেই সন্তানক আপুনি অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা আপুনি শিকাই আছে, সন্তানে এটকা উপাৰ্জনো কৰিব পৰা নাই সেইখিনি সময়ত, সেই বস্তুটো খাবৰ বাবে আপোনাৰ সন্তানে আপোনাৰ পৰা টকা দিব। গতিকে সেইখিনি সময়ত আপুনি এক প্ৰকাৰ নিজকে ক'ৰবাত বিফল বুলিও ভাবিব লাগিব, যে মোৰ সন্তান এই দিশে গৈছে, তাৰমানে মই ক'ৰবাত বিফল হৈছোঁ নেকি, মোৰ লালন পালনত ক'ৰবাত মোৰ কিবা ত্ৰুটি ৰৈ গৈছে নেকি। এইখিনি মই ভাবোঁ যে প্ৰত্যেকগৰাকী পিতৃ মাতৃ অন্ততঃ সেইখিনি অনুভৱ কৰাটো খুব উচিত। এলাহ আৰু ফাঁকি, যিটোৱে আমাক আটাইতকৈ ধ্বংসৰ মুখলৈ ঠেলি নিয়ে। গতিকে ঈশ্বৰৰ ওচৰত ফাঁকি আৰু এলাহ নিজৰ ওচৰত, সেই আলস্যতাতে আমাক যাতে শেষ নকৰে, তাৰ বাবে আমি প্ৰত্যেকেই এটা সক্ৰিয়তাৰ দিশত খুব শক্তিশালীকৈ আচলতে আমি আগবাঢ়িব লাগিব। শেষত মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান সুন্দৰকৈ অভিভাৱকৰ এখন মিটিঙত আপোনালোকে অংশ লৈছে, এখন সভাত অংশ লৈছে, তাতেই গম পোৱা যায় যে আপোনালোক ইমান সচেতন। অন্ততঃ আজি ঘৰখনত হেঁচা ঠেলা কৰিবলগীয়া হোৱা নাই, বোলে অভিভাৱকৰ মিটিং পাতিছে তুমি যোৱাচোন, বোলে মই নাযাওঁ তুমিয়ে যোৱা, কাৰণ আহিবলৈ টান পায়, কোনোবা এজনহে আহিব লাগে এটা দিন। এই অভিভাৱকসকলৰ অনুষ্ঠানটোৱে আপোনালোকক শক্তিশালী কৰে,
আপোনালোকে লগত বহি থকা মাতৃগৰাকীয়ে যেতিয়া ক'ব যে মোৰ ল'ৰাটোৱে এইটো কাম কৰিছে, তোমাৰ ল'ৰাই কৰিছে নেকি, সেই বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাব যে এটা সমস্যা। ইগৰাকীও কৈছে যে আমাৰ হয় এইটো হৈছে, লগে লগে আপোনালোকে এটা সমস্যাৰ কথা গম পালেনে? কিন্তু যদি ঘৰত থাকি আপোনালোকে আচাৰ্য সমালোচনা কৰি আছে, ঘৰত থাকি যদি সন্তানৰ আচৰণকে সমালোচনা কৰি আছে, তেতিয়া আপোনালোকে সেই সমস্যাটোৰ পৰা সমাধান পাবনে? মই ভাবোঁ নাপায়। গতিকে যদি কিবা এটা সমস্যা দেখিছে, আহক, সমস্যা হৈছে আমি লগে ভাগে সমাধান কৰিম। এই সমস্যাৰ সমাধান আচাৰ্যসকলে দিব। গতিকে আহক আপোনালোক এই অনুষ্ঠানবোৰত, আপোনালোকৰ সভা সমিতিবোৰ, মাতৃ সন্মিলন, অভিভাৱকৰ যি সভা আয়োজন কৰা হয় তাত অংশ লওক, মনৰ কথাবোৰ কওক, সমস্যাবোৰৰ বিষয়ে কওক। যদি কিবা এটা কৰিব পৰা নাই সকলোখিনি খোলাকৈ কওক যে আমাৰ এইখিনি সমস্যা হৈছে, এইখিনি আমি অসুবিধাত পৰিছোঁ, আমাক সহায় কৰক। তেওঁলোকে সহায় কৰিব। সেই ধাৰণাটো কিন্তু প্ৰত্যেকৰে থাকিব লাগিব। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আপোনালোকৰ সন্তানৰ জীৱন গঢ়াৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকৰ। গতিকে সেই দায়িত্বটো যদি আপোনালোকে লৈছে, দায়বদ্ধতাৰে কিন্তু সেইটো দায়িত্ব পালন কৰিব লাগিব। কাৰণ ভাল কিবা এটা হ'লে আমি তাৰ কৃতজ্ঞতা নিজক দিছোঁ, বেয়া কিবা এটা হ'লেও তাৰ লগে লগে সেই কৃতজ্ঞতা আমি নিজক দিব পৰাৰ এটা শক্তি আমাৰ থাকক। মই তাৰে কামনা কৰিছোঁ। প্ৰতিগৰাকী কুশলে থাকক। এই কবিতাৰে মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিব বিচাৰিছোঁ।